হাতিয়া সজিরে গোহালিনী হাতিয়া সজিরে রাজার বেটা কানাইয়া রে আতো কেনে বাদা গাইছে ওরে রাজার বেটা কানাইয়া রে আতো কেনে বাদা গাইছে আঞ্জনে কিয়া রে আতো কেনে বাদা গাইছে জিলা ছাত্ৰ সন্থা আৰু সেইটো বালাজান বালাজান আঞ্চলিক ছাত্ৰ সন্থাই মিলি বৰ সুন্দৰকৈ এই বিহু কৰ্মশালা পাতিছে। মই দেখি অভিভূত হৈছোঁ। আৰু অকল বিহু নহয়, আজি দেখিছোঁ বড়োসকলৰ বাগৰুম্বা, কুচান নৃত্য, তাৰোপৰি কি কি আছে আৰু কোচ ৰাজবংশী কুচান আছে। খুব ভাল লাগিছে। এনেকুৱা ধুনীয়া এটা পৰিৱেশ আহি পাম বুলি মই ভবাই নাছিলোঁ। গতিকে মই এই চেগতে কোকৰাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা তথা বালাজান কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা আৰু বালাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক মই অতি মৰমেৰে একদম ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে। আৰু আমাৰ এই তেখেতসকলে নিশ্চয় কষ্ট কৰিছে জানিছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে। গতিকে গোটেই জাতি জনগোষ্ঠীখিনিক একত্ৰিত কৰি ইমান ধুনীয়াকৈ মানে এই বিহু কৰ্মশালাখন, অকল বিহু কৰ্মশালা নহয়, জনগোষ্ঠীয় নৃত্য কৰ্মশালা লগতে বিহু কৰ্মশালা খুব ভাল লাগিছে আহি। মই মানে নিজেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। বিহু কৰ্মশালা
বহাগে পালেহি তুলিলে লতা এই কৈ থাকিলে উৰকে নপৰে ঐ ৰঙালী বিহুৰে কথা আমাৰ ৰঙালী বিহুৰ কথা কৈ থাকিলে উৰকে নপৰে আপোনালোক সকলোলৈকে মই বিহুৰ শুভেচ্ছা জনাইছোঁ ভগৱানে সকলোকে কুশলে ৰাখক আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত এইবেলি আমি দ্বিতীয়বাৰৰ কাৰণে সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বালাজান তিনিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু ইয়াৰ স্থানীয় ৰাইজৰ অভিভাৱকত্বত আমি জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নাচৰ কৰ্মশালাৰ 7 দিন এটা অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বড়ো নৃত্য শিকিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা বড়ো পৰীক্ষাৰ্থী ভণ্টিসকলে ইয়াত আহিছিলে অংশগ্ৰহণ কৰিছিলে একেধৰণে কোচ ৰাজবংশী জীয়ৰী ভণ্টিসকলেও কুচান গোৱালিনী নাচ শিকিবৰ কাৰণে ইয়াত উপস্থিত হৈছিলে একে সময়তে প্ৰায় 3 শতাধিক আমি ভাবিছিলোঁ অলপ কম হ'ব কিন্তু প্ৰায় 3 শতাধিক আমাৰ নাচনী ভণ্টিহঁতে ইয়াত উপস্থিত হৈ 7 দিন বিহু নাচ শিকিলে আৰু অসমীয়া গ্ৰাম্য জীৱনৰ চহা জীৱনৰ আয়ুস ৰেখা এই ৰঙালী বিহুৰ প্ৰায় আমাৰ পদূলি মুখত আৰু এই সন্মুখৰ ভাগত আমি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই ইয়াত 7 দিন কৰ্মশালা আয়োজন কৰিছোঁ আৰু এই 7 দিন কৰ্মশালাৰ জৰিয়তে বিহু নাচ বিহু নামসমূহ যাতে শুদ্ধ ৰূপত শিকিব পাৰে জানিব পাৰে নিজৰ কৃষ্টি সংস্কৃতিসমূহ যাতে শুদ্ধ ৰূপত জানিব পাৰে শিকিব পাৰে কাৰণ কৃষ্টি সংস্কৃতি হৈছে এটা জাতিৰ দাপন এটা জাতিৰ পৰিচয় আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমত এইবেলি শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন প্ৰান্তত আছোঁ এইবেলি বিহু নাচ দল বাদনৰ কৰ্মশালা আয়োজন কৰিছে আমি কোকৰাঝাৰত জনগোষ্ঠীয় আমি নৃত্য এইকাৰণেই ৰাখিছোঁ কোকৰাঝাৰখনত বড়ো আৰু কোচ ৰাজবংশী বসতি প্ৰধান অঞ্চল আৰু এই দুয়োটা জনগোষ্ঠীৰ বড়োৰ বাগৰুম্বা নৃত্য শিকাবৰ কাৰণে আমাৰ কোকৰাঝাৰৰে ৰশ্মিকা নাৰ্জাৰী বাইদেৱে তেখেতে 7 দিন উপস্থিত থাকি বাগৰুম্বা নৃত্য শিকালে বাৰদৈ চিকলা নৃত্য শিকালে কোচ ৰাজবংশীৰ এগৰাকী শিল্পী তেখেত গানো গায় আৰু নাচ শিকায় প্ৰীতম কোচ সকলোৰে চিনাকি প্ৰীতম কোচে 7 দিন আমাৰ মাজত থাকি কোচ ৰাজবংশী লোককৃষ্টিৰ কুচান গোৱালিনী নৃত্য শিকালে আৰু DY বিহুৰাণীত চূড়ান্ত পৰ্যায়ত উপনীত হোৱা গীতানগৰৰ বিহুৱতী জুনু তালুকদাৰ বাইদেউ তেখেতে খুব অভিজ্ঞ বৰ বিহুৱতী তেখেতে আমাৰ মাজত থাকি 7 দিন আমাৰ কণ মইনা ভণ্টিসকলক নাচনী ভণ্টিসকলক আমাৰ মাজত উপস্থিত থাকি শুদ্ধ ৰূপত বিহু নাচৰ ভংগীমা জৰা নাম বিহু নাম এইসমূহ শিকালে আৰু আজি আমাৰ সামৰণি অনুষ্ঠান আপোনালোকে দেখিছে আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অসমৰ এগৰাকী মূল ব্যক্তি চিৰ নমস্য ব্যক্তি তেখেতে লোকসংগীতৰ সম্ৰাট তেখেতে নাজানে কি আচলতে সংগীতৰ বৰপথাৰখনত তেখেতে বহু কাম কৰি গৈছে আৰু সেইকাৰণে তেনে এগৰাকী ব্যক্তিক আজি আমাৰ মাজত আমি আমন্ত্ৰণ জনাই আনিছোঁ এইকাৰণে সামৰণি অনুষ্ঠানত যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মই সেই সকল ব্যক্তিৰ কথা বক্তব্যৰ